और इफाले बंगाईगाँवर टुलुंगियात जुबिन अनुरागीर प्रतिबाद श्यामकानु महंत सिद्धार्थ शर्मा ग्रेप्तारर दाबीरे प्रतिबाद साब्यस्त करिছে जुबिनर सुबिशाल प्रतिच्छबिर सन्मुखत प्रतिबाद साब्यस्त करिছে अनुरागीসকলে ইতিমধ্যে শ্যামকানু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছে কেইবাখনো এজাহাৰ আৰু এই অভিযুক্ত কেইজনক তদন্তৰ আওতালৈ আনিব লাগে আৰু দুখীয়ে কঠোৰ শাস্তি পাব লাগে বুলি এনেধৰণে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগীসকলে যাৰ বাবে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ কেনেধৰণৰ পৰিৱেশ আমাৰ সতীৰ্থ বিক্ৰম ৰঞ্জন ৰায়ৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো মই আছো বঙাইগাঁও জিলাত টুলুঙিয়াত আৰু টুলুঙিয়াত এই মাছনিশা একাংশ জুবিন প্ৰেমী ওলাই আহি এইদৰে প্ৰতিবাদত মগ্ন হৈছে তেওঁলোকৰ প্ৰতিবাদ কৰিছে জুবিন যেহেতু যথেষ্ট ৰহস্যজনক অৱস্থাত তেওঁৰ মৃত্যু হৈছিল গতিকে এই ৰহস্যজনক মৃত্যু যাতে ফাদিল হয় কেনেকৈ মৃত্যু হ'ল সেই ৰহস্য যাতে ফাদিল হয় তাৰ বাবে তেওঁলোকে এইদৰে মাছনিশা ওলাই আহিছে মই সেই দৃশ্য দেখাইছোঁ আৰু তেওঁলোকে এই টুলুঙিয়াত যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে এই অনুৰাগীসকলে এখন প্ৰকাণ্ড ছবি আঁকিছে প্ৰতিচ্ছবি আঁকিছে আৰু এই প্ৰতিচ্ছবিৰ সন্মুখত যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে যিসকলে জুবিন গাৰ্গক ভগৱানৰ ৰূপত চাইছিল সেইসকলে এই নিশা তেওঁলোকে প্ৰতিবাদত নামিছে আৰু তেওঁলোকৰ প্ৰতিবাদৰ নামৰ একমাত্ৰ কাৰণ হ'ল জুবিন গাৰ্গৰ যিসকল আচলতে হত্যাকাৰী এই হত্যাকাৰীক যাতে কৰাত কৰা হয় তেওঁলোকে শ্লোগান দিছে জুবিন গাৰ্গ কমৰ হৰ মই সেই দৃশ্য দেখাইছোঁ যে মাছনিশা তেওঁলোকে এইদৰে হত্যাকাৰী তদন্ত দাবী কৰিছে তেওঁলোকে জুবিন গাৰ্গ অমৰ হওক বুলি তেওঁলোকে ইয়াত শ্লোগান দিছে মোৰ কেইবাগৰাকী আছে তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই অসমৰ এটা অমূল্য সম্পদ আমি হেৰুৱালোঁ এতিয়া পৰৱৰ্তী যি পদক্ষেপ সেয়া হ'ব জুবিন গাৰ্গৰ যিসকল ৰহস্যৰ আৱৰ্তত হৈ আছে মৃত্যু যিসকল নাম ওলাই আছে তেওঁলোকৰ নিশ্চয় বিহিত ব্যৱস্থা এটা হ'ব লাগে এই ক্ষেত্ৰত টুলুঙিয়াবাসীৰ মন্তব্য কি হয় এটি খুব আমাৰ মৰ্মান্তিক দুখবৰ ইতিমধ্যে আমাৰ মাজত জুবিন দা আমাৰ হেৰাই গ'ল আৰু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে অন্ত্যেষ্টিক্ৰিয়া সুচাৰুৰূপে কৰি গ'ল কিন্তু এতিয়া আমাৰ বহুত প্ৰশ্ন আমাৰ মাজত উদয় হৈছে ইতিমধ্যে বহুকেইজন বিশেষ ব্যক্তিৰ নাম এই জুবিনদাৰ মানে হত্যাই ক'ব লাগিব এইটো তেখেতক ছিংগাপুৰত লৈ গৈ ফেষ্টিভেল মহন্ত যাক আমি ফেষ্টিভেল মহন্ত বুলি ইতিমধ্যে অসমৰ ৰাইজে আখ্যা দিছে শ্যামকানু মহন্ত আৰু জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু তেনেকৈ বহুতৰ নাম ইতিমধ্যে সাঙুৰ গাইছে তেওঁলোকক অসমৰ ৰাইজে এই হত্যাকাণ্ডত যিসকল জড়িত তেখেতসকলক মানে উচিত তদন্ত কৰিব লাগে আৰু CID হওক বা CBI হওক উচিত তদন্ত কৰি তেওঁলোকক যিসকল এই হত্যাকাণ্ডত জড়িত তেখেতসকলক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ হয় এয়া হ'ল একাংশ জুবিন অনুৰাগীৰ দাবী যে যিসকল আচলতে এই হত্যাৰ লগত যিসকলৰ নাম সাঙুৰ খাইছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু তেওঁলোকে পুনৰ কৈছোঁ যে মই আছোঁ টুলুঙিয়াত আৰু টুলুঙিয়াত নিশা প্ৰায় এতিয়া দভাগ নিশা হৈছে আৰু এই এখন প্ৰতিচ্ছবি তেওঁলোকে সুন্দৰভাৱে প্ৰতিচ্ছবি অংকন কৰিছে আৰু নিতৌ তেওঁলোকে এই প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাইছে আৰু আজি যিহেতু অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল তাৰ পাছতে কিন্তু টুলুঙিয়াত প্ৰতিবাদমুখৰ হৈ পৰিছে সকলোৱে জুবিন গাৰ্গৰ যি মৃত্যু ৰহস্যজনক মৃত্যু এই মৃত্যুৰ তদন্ত দাবী কৰিছে যিসকলৰ নাম ইতিমধ্যে ওলাই আহিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সঞ্জীৱ নাৰায়ণকে ধৰি যিসকলৰ নাম ওলাই আহিছে শেখৰ গোস্বামী এই সকলোবিলাকৰ তেওঁলোকে তদন্ত দাবী কৰিছে আৰু CID তদন্ত দাবী কৰিছে আৰু তাক যে এই দোষী কোনো যাতে সাৰি নাযায় তাৰ কাৰণে দাবী উত্থাপন কৰিছে মোৰ লগত আন এগৰাকী ব্যক্তি আছে আপুনি যথেষ্ট জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ গান শুনে যিহেতু জুবিন গাৰ্গ নাই আমাৰ মাজত কিন্তু তাৰ পাছৰ যিখিনি প্ৰতিক্ৰিয়া বা যিখিনি প্ৰক্ৰিয়া হ'ব এতিয়া জুবিন গাৰ্গৰ লগত যি হত্যা ৰহস্যজনক মৃত্যু বা হত্যা বুলি ক'ব পাৰি গতিকে এই হত্যাৰ পিছৰ যিখিনি কাৰ্য যিটো হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে হত্যাকাৰীসকলক তদন্তৰ আওতাত অনা হ'ব কিন্তু এতিয়ালৈকে অনা নাই কি ক'ব নমস্কাৰ মই এই নিশ্চয় তৰফৰ পৰা মই তেখেতসকলে আহিছে আমাৰ মাজত টুলুঙিয়া টাৰ্ণিঙত তেখেতসকলক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আচলতে আমাৰ মাজত হেৰাই গ'ল এটা আমাৰ অসমৰ সম্পদ আমি সকলোৱে আমাৰ অসমবাসী নহয় অল ইণ্ডিয়া বুলি ক'ব লাগিব সকলোৱে দুখিত আৰু আমি আজি 18-11 মাৰ্চ 2019 তাৰিখ 9 মাৰ্চ 2025 চন আমি এতিয়ালৈকে আছোঁ আৰু এই যিটো
আমি নিউজত দেখা পাই আছোঁ এই যে এটা কিবা এটা ষড়যন্ত্ৰ হৈছে মই এটাই বিচাৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক মই এটা অনুৰোধ কৰিছোঁ যে যিবিলাক কালপিট তেখেতসকলক ইমিডিয়েট তদন্তলৈ এৰেষ্ট কৰক আৰু শাস্তি পূৰণ দিব লাগে যিহেতু আমি অসমবাসী ৰাইজে আমি আজিলৈকে আমি বিশ্বাস কৰিব পৰা নাই যে আমাৰ মাজত জুবিন গাৰ্গ নাই কিন্তু আমি এটা বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেনে এই তদন্ত লওক CBI হওক বা CID হওক তেখেতসকলৰ পৰা লৈ তদন্ত লৈ তেখেতসকলক যেনে তৎকালীন এৰেষ্ট কৰক আৰু শাস্তি পূৰণ দিয়ে ইয়ে মই অনুৰোধ জনাইছোঁ পুনৰ কৈছোঁ যে মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁৱৰ টুলুঙিয়াত আৰু মাজনিশা হৈছে আৰু মাজনিশা এইসকল যিসকল আচলতে জুবিন গাৰ্গৰ গান সৰুৰ পৰাই শুনে জুবিন গাৰ্গক ভগৱান ৰূপে তেওঁলোকে মানে তেওঁলোক এই মাজনিশা ওলাই আহিছে আৰু যিসকল জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত বা ৰহস্যজনক মৃত্যুৰ লগত জড়িত তেওঁলোকৰ উচিত শাস্তি বিচাৰিছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে আৰু তেওঁলোকে কৈছে যে যদি কোনোপধ্যে যাতে প্ৰকৃত দোষী পাৰি নাযায় আৰু তেওঁলোকে জুবিন গাৰ্গৰ নামত ধন দিছে জুবিন দা বুলি ইতিমধ্যে মুখ হৈছে এয়া হ'ল টুলুঙিয়াত এয়া হ'ল টুলুঙিয়াৰ মাজনিশাৰ দৃশ্য আৰু এইদৰে মাজনিশা টুলুঙিয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত টুলুঙিয়াৰ যিসকল জুবিন প্ৰেমী আছে তেওঁলোক প্ৰতিবাদ মুখৰ হৈ পৰিছে